নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি মাকৈ তলিখিনি পুৰা আপোনাৰ ভিডিঅ' বনোৱা 12 দিন হ'ল। 12 দিনৰ আগত ভিডিঅ' বনাইছিলোঁ তো আৰু আজি এতিয়া বনাইছোঁ। কেনেকুৱা হৈছে এইটো ক'ব, আপোনালোকৰ কমেণ্টত ক'ব। আৰু আজি সিহঁতক পানী দিয়া হ'ল, সাৰ দিয়া হ'ল, চিকুণোৱা হৈ গ'ল। কাৰণ চিকুণাওঁতে অলপমান টাইম লাগিলে, কাৰণ চিকুণোৱাত আপোনাৰ কাম কৰা মানুহ আজিকালি আপোনালোকে পাব নাই। অসমত আপোনালোকে গম পায়, প্ৰায় মানুহবিলাকত চাউথত গুচি যায় কাম কৰিবৰ কাৰণে। তো খেতি বাতি কৰা অসুবিধা চব পেনেপে মানে আমাৰ অসমত বৰ্তমান কৰ্মচাৰী অসুবিধা। তো হ'লেও যেনে তেনে যোগাৰ কৰি আজি 3 দিনমানৰ আগত এদিন আহে 2 দিন নাহে সেনেকৈ কৰি শেষ কৰিলোঁ গোটেইখিনি। তো আজি পানী লগাইছোঁ গোটেই মাটিডৰা। আপোনালোকক মই সেইটোৱে দেখাব বিচাৰিছোঁ। আৰু মাকৈখিনি কেনেকুৱা কি হৈছে সেইটো ক'ব। এতিয়া এই পানীটো দিয়াৰ পিছতহে এতিয়াহে আচল মাকৈটো, আচল চেহেৰাটো, আচল তাৰ ৰংটো এতিয়া আহিব। হা, তাৰ আগত যিটো আছিলে সেইটো মাকৈখিনি ধৰক সৰুকাল আছিলে, এতিয়া ইয়াৰ আচল মুডটো এতিয়াহে আহিব। তো মই ভাবি আছোঁ কি যিমান পাৰে তিমান ভাল হওক, যিমান পাৰে তিমান বেছিকৈ মাকৈ সৰক। কাৰণ অলৰেডি পইচা যিহেতু লগাইছোঁৱেই, যিহেতু ভাল হওক বুলি। তো সেইটো ভাবিয়ে কামটো কৰি আছোঁ। এতিয়া পানী দিয়াৰ পিছত সাৰটো দিয়া হ'ল, এতিয়া পানী দিয়াৰ পিছত হয় এসপ্তাহমান লাগিব। এসপ্তাহমানৰ পিছত সম্পূৰ্ণ ইয়াৰ কালাৰবিলাকখন চেঞ্জ হ'ব। অলপমান কিছুমান পোকে অসুবিধা কৰিছে, চাওক সেইবিলাকখন। পোকবিলাকে খাইছে মাজে এনেকৈ, আৰু থাকিবই। কাৰণ ইমান এটা আমি মাকৈ খেতি এক্সপাৰ্ট মানুহ নহয়, যিহেতু আমাৰ মাকৈ খেতিটো আমি কৰোঁ, এবাৰহে কৰিছোঁ, বা আগতে এনেকৈ কৰা নাই। তো আগতে এবাৰ কৰিছিলোঁ, সেইটো মানে এনেকৈ চেটিয়াই পেলাই কৰিছিলোঁ, কিন্তু এবাৰ এনেকৈ লাইনকৈ ৰুইছোঁ। তো এবাৰ গম পাম কেনেকুৱা কি হয়। তো এবাৰ প্ৰায় 100% মাকৈ খেতি থাকিবই, মানে 100% মাকৈ খেতি থাকিবই। যিহেতু ফাৰ্মিং লাইনত আহিলোঁ, ফাৰ্মিঙত আছোঁ, তো 100% যেতিয়ালৈকে মানে ফাৰ্মিঙত আছোঁ তেতিয়ালৈকে মাকৈ খেতিটো কণ্টিনিউ আমি কৰিব লাগিব। তো সেইটোৱে। ইয়াত কিবা যদি মানে মই বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্টত বুজাই দিব। হয় ললিতা, এইটো হ'ব লাগিছিলে, এনেকুৱা হ'ব লাগিছিলে। তো সেইটো হিচাপে কৰিম। পানী দিয়াৰ পিছত কি কৰিব লাগে, কি ধৰিব লাগে, আৰু লাইন কৰি কেনেকৈ ৰুব লাগে সেইখিনি কথাও ইমানটো ভালকৈ নাজানিছিলোঁ। যিখিনি মানুহ আহিছিলে লাইন কৰি ৰোৱা মানুহখিনি, সেইখিনি মানুহেও সিহঁতেও নাজানিছিলে। ঠিক আছে। তো সেইপিনেপে অলপমান নতুন কথা কিছুমান শিকিলোঁ। এতিয়া এইফালেপেও নতুন কথা কিছুমান শিকিছোঁ। কেইটা চাইডৰ পৰা শিকা গৈছে। এতিয়া এইটো লাষ্ট ডবল, এইটো দিয়াৰ পিছত এই ডবলটোত পানী দিয়া যাব। আৰু এই গছবিলাকত অলপমান শুকাই যোৱা নিচিনা দেখিছে আপোনালোকে। মোৰ আইডিয়া এই সাৰ দিয়াৰ পিছত পানী দিয়া নাই যেন, সেইকাৰণে হৈছে। এতিয়া পানী দিয়া গৈছে যিহেতু এতিয়া ভাল হৈ যাব। তো আমি এনেকৈ, আমাৰ এইফালে মেচিন খেতি খুব হয়, আমি কৰোঁ মেচিন খেতি। শালি খেতিও কৰোঁ, মেচিন খেতিও কৰোঁ। এইখিনি এতিয়া মেচিন খেতি ৰুলোঁ। এই 2 বিঘা মেচিন খেতি ৰোৱা গৈছে। এনেকৈ আমাৰ এই অঞ্চলটোত আপোনালোকে দেখিয়ে থাকিব, এনেকৈ খেতি বহুত হয়, মেচিন খেতি বহুত কৰে মানুহবিলাকে। এইবিলাকত দেখিছে, সেইবিলাকত চব ইফালে সেইবিলাকত আপোনালোকে দেখা পাইছে নাই জানো। অলপমান দিনৰ পিছত যেতিয়া ধানবিলাকত পূৰা ক'লা হ'ব আপোনালোকে দেখা পাব। তো কেতিয়ালৈকে হয় মাকৈটো, বাকী এনেকুৱা একো বেলেগ কথা নাছিলে। খালি মই মাকৈখিনি দেখাবলৈ ভিডিঅ'টো বনাইছোঁ। ইয়াত একো জানিব বা শিকিবলগীয়া কথা নাই। খালি এটা কথাই হ'ল কি, মাকৈ খেতি কেনেকৈ কৰিব লাগিছিলে, সেনেকৈ কৰিব পাৰিছোঁ নে নোৱাৰিছোঁ, অলপমান নিজে শিকিছোঁ। আৰু যিখিনি নাজানো আপোনালোকৰ পৰা শিকিছোঁ, আৰু যিখিনি মই জানো সেইটো আপোনালোকক শিকাব চেষ্টা কৰিছোঁ। সেইটোৱে মোৰ ভিডিঅ'ৰ মাধ্যমত। বাকী ইয়াত বেছি হেৰি নাই। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা থাকিল। থেংক ইউ, অল দ্য বেষ্ট।